নমস্কাৰ, তোমালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ প্ৰি ফাইনেলৰ কামৰূপ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনখন ডিছকাছ কৰিম। তো ইয়াত এইটো হৈছে আমাৰ ৱেবছাইট। তো ইয়াতো ভিজিট কৰিব পাৰা, জাষ্ট ডাইৰেক্ট লিখি ল'ব পাৰিবা, PDF ফাইল হওক বা মেটেৰিয়েলখিনি যদি লাগে, ঠিক আছে। নহ'লে ভিডিঅ'টো চাব পাৰা, ঠিক আছে। প্ৰথম প্ৰশ্নটো হৈছে এইটো। তো ইয়াৰ যদি চলিউশ্যনটো চাওঁ আমি, চলিউশ্যনটো হ'ব এইটো। প্ৰশ্নটো যদি ইয়াত ধৰিবও পৰা নাই, ইয়াত দেখা পাইছা প্ৰশ্নটো আছে নিশ্চয় হৈছে। তো এইটো চাই ল'বা, বুজিটো পাইছে চাগে। ইয়াত জাষ্ট কি কৰা হৈছে, এই ওপৰৰ ঘাটকেইটা কি কৰি দিয়া হৈছে, যোগ কৰি দিয়া হৈছে। কাৰণ তলৰ ভূমিটো কি হয়, আমাৰ একেই হয়, -3 আৰু -3। তো গতিকে এইটো যদি চাওঁ, কি হৈ যাব শেষত m+6 আৰু ইয়াত আছে 7। তো গতিকে এমৰ মান কি হ'ব লাগিব 1। তেতিয়া সেই দুইটা ছাইড কি হ'ব, আমাৰ সমান হ'ব, ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো হৈছে আমাৰ এইটো। তো ইয়াত যদি চোৱা, এই প্ৰশ্নটোৰ উত্তৰ হ'ব আমাৰ C হ'ব, ঠিক আছে। ইয়াত যদিও মই অপশ্যনটো ডি দি থৈ দিছোঁ, কিন্তু ইয়াৰ এনচাৰটো হ'ব আমাৰ C হ'ব, ঠিক আছে। তো গতিকে এইটো কথা মনত ৰাখিবা। কিয় হয়, একচুৱেলি আমাক যেতিয়া যিকোনো এটা কিবা এটা নাম্বাৰ দিয়া হৈ থাকে, ঠিক আছে। যেনে উদাহৰণ হিচাপে 343, এনেইতো এইটো চালে আমাৰ কি হ'ব, 343 হৈছে। তো প্ৰমাণিক ৰূপ মানে কি হয়, এটা অংকৰ পিছত দশমিক লিখিব লাগে, ইয়াত এটা দশমিক লিখিব লাগে। তো দশমিকৰ আগৰ নাম্বাৰটো সদায় কি হ'ব লাগিব, 1ৰ পৰা আৰম্ভ কৰি 9লৈকে হ'ব লাগিব। কেতিয়াবা 1 হ'ব পাৰিব, কেতিয়াবা একে শেষলৈকে 9 হ'ব পাৰিব, কিন্তু 10 হ'ব নোৱাৰিব। 10 হ'লে দেখাত কেনেকুৱা হৈ যাব, দশমিকটো ইয়াত আহি যাব। তো এনেকুৱা হৈ গ'লে নহ'ব, সদায় দশমিকটো ক'ত থাকিব লাগে, এটা অংকৰ পিছত থাকিব লাগে, ঠিক আছে। গতিকে যিটো কেৰ মান হ'ব, সেই কেৰ মানটো সদায় কি হ'ব লাগিব, 1ৰ সমান বা 10তকৈ কি হ'ব লাগিব, সৰু হ'ব লাগিব, ঠিক আছে। কে মানে কি বুজাইছে ইয়াত, কে মানে আমাৰ সেই ঘাটৰ আগত থকা নাম্বাৰখিনি বুজাইছে। তোমালোকে যদি প্ৰশ্নটো ভালকৈ চোৱা দেখা পাবা, ঠিক আছে। তো ইয়াত চোৱা, এইটো কে আছে ন, ইয়াত এইটো কে হয়। এইটো যদি ধৰিব পৰা নাই, কে ইনটু 10 টু দি পাৱাৰ m, ঠিক আছে। তো তোমালোকে প্ৰশ্নখন ডাউনলোড কৰি ল'বা, মই লিংকটো দি দিম বাৰু। ইয়াত যিহেতু স্ক্ৰীন ৰেকৰ্ডিঙত ভালদৰে ধৰিব পৰা নাযায়। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো। তো 3 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। তো ইয়াৰ যদি অপশ্যনটো চোৱা, ইয়াত কৰিও থৈ দিছোঁ মই। তো গতিকে ইয়াৰ অপশ্যনটো হ'ব তোমালোকৰ এ, ঠিক আছে। কাৰণ ইয়াত আমাক প্ৰশ্নটোত কৈছিলে কি যে তলৰ এই সংখ্যাটোৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা, ঠিক আছে। তো গতিকে এইটো চাই ল'বা। তাৰপিছত আছে আমাৰ 4 নম্বৰ প্ৰশ্নটো। তো মৌলিক উৎপাদকীকৰণত 3ৰ ঘাত কিমান হ'ব সুধিছে। তো 3লৈ আমি ভাঙি নিব লাগে। তো মৌলিক উৎপাদকীকৰণত যেতিয়া আমি নিম 288টো বা 288টো আমি কি কৰিব পাৰোঁ, 3² আৰু 2 টু দি পাৱাৰ 5 কৰিব পাৰোঁ। এতিয়া 3ৰ ঘাত কিমান হ'ব সুধিছে। তো অপশ্যন যদি চাওঁ, আমাৰ ডি হ'ব, কাৰণ ডি দুটা দিয়া আছে, আৰু ইয়াত চোৱা 3ৰ ঘাত আমি দুটাই পাইছোঁ, অলৰেডি কৰি থৈ দিছোঁ। তো ইয়াতো ছেম তেনেকুৱাকৈ দুটা সংখ্যাৰ অনুপাত দিয়া আছে 15 আৰু 11। যদি সিহঁতৰ গসাগু 13 হয়, তেন্তে সংখ্যা দুটা কি হ'ব। তো গতিকে এইটো অলৰেডি কমপ্লিট একে ফুল কৰি থোৱা হৈ আছে। তো তোমালোকে চাই ল'বা, ঠিক আছে। যিহেতু মেট্ৰিক দিবাই আৰু এইখিনিতো বুজি পাবা নিশ্চয়। তো এইটো এবাৰ চেক কৰি ল'বা, ঠিক আছে। মই ইয়াত কমপ্লিট কৰি দিছোঁ, কোনো শ্বৰ্টকাট কৰা নাই। তাৰপিছত আহিলে আমাৰ এই প্ৰশ্নটো, 6 নম্বৰ প্ৰশ্নটোৰ কাৰণে আলফা আৰু বিটা দুটা দ্বিঘাত বহুপদৰ কি হয়, শূন্য হয়। তেন্তে আলফা প্লাছ বিটা ইকুৱেল টু আলফা ইনটু বিটা যদি হয়, তে পিৰ মান কিমান হ'ব, ঠিক আছে। তো তোমালোকে জানাই দুটা শূন্যৰ যোগফল আৰু দুটা শূন্যৰ পূৰণফলৰ আমাৰ ফৰ্মুলা আছিলে। তো গতিকে সেই ফৰ্মুলা মতেই পাতি দিছোঁ। তো আলফা প্লাছ বিটাৰ ফৰ্মুলা কি আছিলে, -b/a আছিলে। আৰু কি বুলি কয়, আলফা ইনটু বিটাৰ ফৰ্মুলা কি আছিলে, c/a আছিলে। তো সেইমতে আমি ইয়াত মান বহাই দিছোঁ, ঠিক আছে। তো মান বহাই দিলে আমি কি দেখা পাওঁ, পি ভেলু হয় 2/3, আৰু যদি আমি প্ৰশ্নমতে চাওঁ, অপশ্যন হ'ব আমাৰ বি। ঠিক তেনেকৈ 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো কি সুধিছে, যদি ax² + bx + c a is not equal to 0, তে দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয়, ঠিক আছে। তো এইটো চাই ল'বা, এইটো কৰা হৈ আছে, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো, বিভাজন কলন বিধি। এইটোতো কিতাপত ডাইৰেক্টলি অপশ্যন দিয়াই আছে, বিভাজন কলন বিধি। গতিকে অপশ্যন এত কোনটো শুদ্ধ হ'ব, ডি। তাৰপিছত আছে আমাৰ 8 নম্বৰ প্ৰশ্নটো যে x² + 7x + 10 যদি হয়, দ্বিঘাত বহুপদটো শূন্যবোৰ উলিওৱা, ঠিক আছে। প্ৰশ্নটো যদিও চিনি পোৱা নাই, ইয়াত চাই ল'ব পাৰা। তো ইয়াত আমাক মানকেইটা উলিয়াব দিছে, ঠিক আছে। এইটো যেতিয়া আমি কৰিম, xৰ মান -2 আৰু -5 আহিব। তো গতিকে অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব, চি। তো ইয়াৰ উত্তৰ হ'ব চি। তাৰপিছত আহিলে 10 নম্বৰ প্ৰশ্নটো, x = 2, y = -3,
অদ্বিতীয় সমাধানযুক্ত এযোৰ ৰৈখিক সমীকৰণ হ'ব। তো তলৰ মানে কোনটো সমীকৰণৰ বাবে এইকেইটা এটা কি হ'ব তোমালোকৰ সমাধান হ'ব। তো এক্স আৰু ৱাই মানটো বহাই চাব লাগিব, বহাই চালে য'ত তোমালোকে 0 পাবা তো সেইটোৱে হ'ব তোমালোকৰ সমাধান। ঠিক আছে, ইয়াত মই প্ৰতিটো কৰি চাইছোঁ। তো যিমানকেইটা অপশ্যন আছে তো সেইকেইটা কৰি চাইছোঁ, কৰি চাই পেলাই যিটো শুদ্ধ হয় সেইটো আমি পাইছোঁ। ঠিক আছে, তো ইয়াত যদি চাওঁ আমি এ কৰিছোঁ, মই ইয়াত বি কৰিছোঁ, চি কৰিছোঁ, এইকেইটাৰ ভিতৰত এটাও নহয়, গোটেইকেইটা অশুদ্ধ হয়। বাওঁফালৰ লগত যদি চোৱা সোঁফালটো নিমিলে। ঠিক আছে, তো গতিকে ইয়াত আমাৰ কোনটো হ'ব, এনচাৰটো নিশ্চয় কি হ'ব, আমাৰ ডিটোৱে হ'ব, কাৰণ এ বি চি এইকেইটা নহয় যিহেতু। তো গতিকে আমাৰ হ'ব কোনটো, ডিটোৱে হ'ব। ঠিক আছে, তো তাৰপিছত যদি আমি চাওঁ তো এইটো চাই ল'বা। ঠিক আছে, তো ইয়াত মানকেইটা বহালে আমি দেখা পাওঁ কোনোটোৱে কাৰো লগত নিমিলে। তো দুটা সমীকৰণৰ ভিতৰত এটা যদি মিলে এটা নিমিলে, গতিকে ইয়াত এটাও নহ'ব, ডিটো হ'ব অপশ্যন। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত দুটা সমীকৰণ দিয়া আছে, ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকে তেন্তে কে ৰ মান কিমান হয়। তো দুডাল লেখ যেতিয়া তোমালোকৰ ৰৈখিক সমীকৰণ হয় তেতিয়া আমাৰ কিছুমান অনুপাত দিয়া আছিলে কিতাপত। তো সেই অনুপাতবোৰ হৈছে এনেকুৱা যে a1/a2 ইজ নট ইকুৱেল টু b1/b2। তো দুইটা সমীকৰণৰ লগত যদি আমি তুলনা কৰি চাওঁ a1 a2 বা b1 b2 এনেকৈ আমি বহাব পাৰোঁ। ঠিক আছে, তো কেলকুলেশ্যন কৰিলে আমি কি দেখা পাওঁ যে k ইজ নট ইকুৱেল টু 0, মানে যদিহে অদ্বিতীয় সমাধান থাকিবলগীয়া হয় তেতিয়াহ'লে এই দুটা সমীকৰণৰ বাবে কি হ'ব লাগিব, k টো 6 সমান হ'ব নোৱাৰিব, অৰ্থাৎ -6ৰ সমান হ'ব নোৱাৰিব। মানে কি আছিলে, k ইজ নট ইকুৱেল টু 6, মানে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত 12 নম্বৰটো তোমালোকক দিয়া আছে x = 0 x = 5 সমীকৰণটোৰ সমাধান হ'ব। তো কোনো সমাধান নাথাকিব। ঠিক আছে, তো গতিকে এইটো অপশ্যনটো হ'ব আমাৰ 3 অপশ্যন হ'ব। ঠিক আছে, তাৰপিছত তেনেকৈ দিয়া হৈছে এইটো 13 নম্বৰ প্ৰশ্ন। অলৰেডি ইয়াতো সমাধানটো কৰি দিয়া হৈছে, তোমালোকে চাই ল'বা। ঠিক আছে, লিখি ল'বা, বুজিব চেষ্টা কৰিবা। যদি কোনোবাটো বুজি নোপোৱা কমেণ্টত লিখি দিবা, তো গতিকে তাৰ ৰিপ্লাইটো মই দি দিম। তো ইয়াত তোমালোকক কৈছে কি চোৱা, এটা সমীকৰণ দিয়া আছে, দুটা সমান মূল যদি থাকে তেতিয়াহ'লে কি উলিয়াব দিছে তোমালোকক, এ ৰ মানটো উলিয়াব দিছে। এতিয়া তোমালোকে চবেই জানে যে দুটা সমান মূল থাকিবলগীয়া হ'লে b² - 4ac = কি হ'ব লাগিব, 0 হ'ব লাগিব। তো মানকেইটা বহাই দিলে আমি কি পাওঁ, a সমান কি পাওঁ, +-1 আহি যাব। গতিকে অপশ্যন তোমালোকৰ কোনটো শুদ্ধ হ'ব, +-1, অৰ্থাৎ ওপৰত যদি চাওঁ চিটো শুদ্ধ হ'ব। বাকী 15 নম্বৰটো মিলোৱা হৈ আছে, এইটো ইয়াত চাই ল'বা, এইটো যেনেকৈ মিলোৱা হৈ আছে সেইটোৱে উত্তৰ। আৰু অপশ্যন যদি আমি চাওঁ ইয়াত অপশ্যনটো চেক কৰি ল'বা কোনটো অপশ্যন হ'ব। তো ইয়াত অলৰেডি মিলোৱা হৈ আছে সেইটোৱে। ঠিক আছে, আৰু ইয়াত কৰিও থৈছোঁ কিয় হৈছে কিয় নাই হোৱা। ঠিক আছে, তো এতিয়া কৰি থোৱা হৈছে, তো গতিকে এইটো এবাৰ নিজে চাই ল'বা, যিহেতু কুৱেশ্যনটো দীঘল হয়। তো গতিকে ইয়াত α + β, α × β, তো এইকেইটা উলিয়াব লাগে, গোটেইকেইটা এক্সট্ৰাকৈ উলিয়াই থৈছোঁ। তো নিজে এবাৰ চেক কৰি ল'বা। বাকী প্ৰতিটো প্ৰশ্নৰে চলিউশ্যন ধুনীয়াকৈ দি থৈ দিছোঁ, শ্বৰ্টকাট কিয় দিছোঁ, য'ত লাগে আৰু য'ত নালাগে লাম্বাকৈও কৰি থৈ দিছোঁ, যাতে বুজাত কোনো অসুবিধা নহয়। বাকী এইটোতো একেবাৰে ইজি প্ৰশ্ন, 100টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব লাগে। তো ইয়াৰ এটা ফৰ্মুলা আছিল তোমালোকৰ, যে যদিহে nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিয়ে তেতিয়াহ'লে কি কৰিব লাগে, n পূৰণ n + 1 ডিভাইডেড বাই কি আছিলে 2। যিহেতু আমাৰ 100টা সংখ্যা আছিলে গতিকে 100 হ'ব, 100ৰ লগত এইকেইটা যোগ কৰিলে কি হ'ব, 101 হ'ব, ডিভাইডেড বাই কি আহি যাব, 2। তো তাকে কৰা হৈছে, ইয়াত কৰিলে কিমান আহে, 5050। তো অপশ্যন হ'ব তোমালোকৰ এ। ঠিক তেনেকৈ ইয়াতো দিয়া আছে, তো ইয়াৰো এইকেইটা যিকেইটা মিলা হৈ আছে সেইকেইটাই হ'ব তোমালোকৰ এনচাৰ। ঠিক আছে, তো অপশ্যনটো চেক কৰি ল'বা কোনটো অপশ্যন হ'ব। বাকী 19 নম্বৰটো যদি চাওঁ, 19 নম্বৰটো একেবাৰে ইজি হয়, এটা ত্ৰিভুজ দিয়া আছিলে আৰু এটা তোমালোকৰ উপপাদ্য আছিলে। যদিহে মনত আছে, এটা যদি ত্ৰিভুজ থাকে তাৰ মাজে যদি এটা লাইন থাকে যোনে মধ্যবিন্দুত সংযোগ কৰে, তেতিয়া নাম ধৰি লোৱা এইটো হ'ল এ, এইটো হ'ল বি, এইটো হ'ল চি, এইটো হ'ল ডি, এইটো হ'ল ই, তেতিয়াহ'লে ইহঁতৰ অনুপাতৰ এটা ফৰ্মুলা আছিলে, তলত কৰি থোৱা হৈ আছে, দেখা পাবা, এইটো দেখি পাইছা। এইটো আছিলে মানকেইটা বহাই দিলেই হ'ল, মানকেইটা বহাই দিলে কি হৈ যায়, তো দুইটা ছাইড সমান হৈ যাব। তো গতিকে ইয়াত কোনটো হ'ব সুধিছে, মানে এই উপপাদ্যটো, মানে ত্ৰিভুজ এ বি চি, এ বি আৰু এ চি ওপৰত ই আৰু এফ দুটা বিন্দু তলৰ কোনটো ক্ষেত্ৰত ই এফ লম্ব সমান্তৰাল হ'ব বি চি।
তো সমান্তৰাল তেতিয়াই হ'ব যেতিয়া এই অনুপাতটো মানি চলিব। তো এতিয়া আমি কৰি চাই আমি কি গম পাইছোঁ যে এই অনুপাতটো কোনে কোনে মানি চলে, এইকেইটা নাম্বাৰে মানি চলে 4, 4.5, 8 আৰু 9। তো অপশ্যনত চোৱা কোনকেইটাত আছে এইকেইটা। তো দেখা পাবা তোমালোকে বি হয়, ঠিক আছে। তো গতিকে ইয়াত আমাৰ কোনটো হ'ব এনচাৰ, অপশ্যন কিন্তু হ'ব আমাৰ বিটো, অপশ্যন চি। তো এই নাম্বাৰকেইটা বিচৰা ক'ত আছে, চিত আছে নেকি নাম্বাৰটো, নাইতো। 4, 4.5, 8 আৰু 8.9। তো অপশ্যন বি হ'ব, অপশ্যন বি হ'ব, ঠিক আছে, অপশ্যন চি নহয়। ইয়াত যদি চাওঁ এই নাম্বাৰকেইটা আমাৰ ক'ত আছে, বিত আছে ন। তো গতিকে এনচাৰটো কি হ'ব আমাৰ অপশ্যন বি হ'ব, চি নহয়। তাৰপিছত 20 নম্বৰটো ঠিক তেনেকৈ দিয়া আছে, এইটো একেবাৰে ইজি প্ৰশ্ন, এইটো মৰিগাঁও ডিষ্ট্ৰিক্টতো আহিছে, ঠিক আছে। এনেকুৱা প্ৰশ্ন হয়তো সদিশতাৰ ধৰ্মৰ পৰা দিছে, এই দুটা ত্ৰিভুজ দুটা আঁকি থৈ দিছোঁ। তো চাই ল'লো, চোৱা এ বি ডিভাইডেড বাই ডি ই, বি চি ডিভাইডেড বাই কি হৈছে ডি এফ। সদিশতাৰ ধৰ্ম কি আছিলে, যদিহে এটা ত্ৰিভুজৰ দুটা বাহু অনুপাতটো সমান থাকে, তেতিয়া সিহঁতৰ মাজৰ কোণটো সমান হয়, তেতিয়াহ'লে ইয়াত বাহু দুটাৰ মাজৰ কোণকেইটা হ'ব তোমালোকৰ এই বিটো হ'ব আৰু ডিটো হ'ব। তো কোন দুটা কোণ সমান হ'ব, বি আৰু ডি। তো অপশ্যন হ'ব বি। তো তেনেকৈ আমাৰ 21 নম্বৰটো দিয়া হৈ আছে। তো ইয়াৰো ফুল সলিউশ্যন কৰি থোৱা হৈছে, তো এইটো গতিকে চাই ল'বা, ঠিক আছে। এইটো অকণমান দীঘল হয়, তো তোমালোকে বেছিকৈ প্ৰেক্টিচ যেতিয়া কৰিবা এইটো শ্বৰ্ট হৈ যাব, এইটো বুজাবৰ কাৰণে যাতে পঢ়িলে বুজি পোৱা, তো সেইকাৰণে অলপ দীঘলকৈ কৰি থোৱা হৈছে। 22 নম্বৰটো দুটা বিন্দু দিয়া হৈছে, এক্স অক্ষ বিভক্ত কৰিলে অনুপাতটো কি হ'ব। তো এইটো কমপ্লিট সলিউশ্যন ধুনীয়াকৈ দিয়া হৈছে, কৰি থৈ দিছোঁ, এইটো চাই ল'বা। তাৰপিছত এইটো হয় ত্ৰিগোণমিতি। ত্ৰিগোণমিতি তোমালোকৰ ডাঙৰ ডাঙৰ অংককে MCQ বনাই দিব, গতিকে এবাৰ চেক কৰি ল'বা, ঠিক আছে। এইটো এটা প্ৰশ্ন, ABC সমকোণী ত্ৰিভুজৰ চি কোণটো সমকোণ হ'লে ইমানৰ মান কিমান হ'ব। তো ইয়াত কৈছে তোমালোকক এটা ত্ৰিভুজ আছে, ঠিক আছে। তো সেই ত্ৰিভুজটোৰ কি হয়, চি কোণটো কি হয়, চি কোণটো তোমালোকৰ সমকোণ হয়। যদিহে চি কোণটো সমকোণ হয়, এটা ত্ৰিভুজত তিনিটা কোণৰ যোগফল 180, তো চিটো যদি সমকোণ হয় অৰ্থাৎ 90 ডিগ্ৰী, তেতিয়াহ'লে বাকী দুটা যোগ হৈ কিমান হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। অৰ্থাৎ তোমালোকক উলিয়াব দিছিলে কি চেক A প্লাছ বি, আৰু A প্লাছ বি মিনছ 90 ডিগ্ৰী। তো চেক 90ৰ মান কি হয়, নট ডিফাইন, মানে যাৰ মান আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। তো অপশ্যন ডিটো শুদ্ধ হ'ব, ঠিক আছে। তো বাকী যদি চাওঁ এইটো 25 নম্বৰটো, এইটোতো জানে এডাল স্পৰ্শক আমি ক'ত আঁকিব পাৰোঁ, এডাল স্পৰ্শক আমি তাত আঁকিব পাৰোঁ য'ত এটা স্পৰ্শ বিন্দু থাকে, ঠিক আছে। এডাল স্পৰ্শক আঁকিবলৈ হ'লে ব্যাসাৰ্ধ আৰু স্পৰ্শকডাল স্পৰ্শ বিন্দুত লগ লাগি থাকিব লাগিব। তো অপশ্যন ইয়াত কোনটো শুদ্ধ হ'ব, এটো শুদ্ধ হ'ব। যদিও এ আৰু বি দুইটাতে চিন দিয়া হৈ আছে, তোমালোকৰ এনচাৰ ইয়াত কি হ'ব, এটো হ'ব। কাৰণ যদিহে তোমালোকে এটা বৃত্ত আঁকা, ঠিক আছে, ধৰি লোৱা এইটো এটা বৃত্ত হ'ল, তো এইডাল হ'ব তোমালোকৰ স্পৰ্শক, তো এইটো যদি কেন্দ্ৰ হয়, তো এইডাল হ'ব তোমালোকৰ ব্যাসাৰ্ধ। তো ব্যাসাৰ্ধ আৰু স্পৰ্শক য'ত লগ লাগি থাকে তাক কি বুলি কোৱা হয়, স্পৰ্শ বিন্দু বুলি কোৱা হয়। তাৰপিছত এইখিনি চাই ল'বা, ঠিক আছে, তোমালোকে নিজে এবাৰ চাই ল'বা, গোটেইটো আছে, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, এইটো চাই ল'বা। কমপ্লিট দিয়া হৈ আছে, কমপ্লিট মানে আধালৈকে আছে, বাকীখিনি মই আপলোড কৰি দিম, তো এইখিনিলৈকে কৰি ল'বা, ঠিক আছে।